আজি দেখিবলৈ পোৱা গৈছে যমুনা মহদংগা কৃষি পাম নিগমত প্ৰায় 16গৰাকী মহিলাক তেখেতে কম্বল বিতৰণ কৰি আছে। ৰমিজুল হক মজুমদাৰৰ মহানুভৱতা আমি ইতিমধ্যে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া চাওক যমুনা মহদংগা কৃষি পাম নিগমত তেখেতে উপস্থিত হৈছে আৰু এনেদৰে কম্বল বিতৰণ কৰা পৰিলক্ষিত হৈছে। এই ঠাণ্ডাৰ বতৰত দুখীয়াসকলক যিসকল দৰিদ্ৰ আছে সেই দৰিদ্ৰসকলৰ কাষত থিয় দিছে মৌলানা ৰমিজুল হক মজুমদাৰে। আমি আপোনালোকক সম্পূৰ্ণ দৃশ্যাংশখিনি দেখুৱাবলৈ যত্ন কৰি আছোঁ। এয়া চাওক যিসকল মহিলা এই ঠাণ্ডাৰ বতৰত কঁপি আছে সেই সময়ত দেখিবলৈ পোৱা গৈছে দয়াবান দুখীয়াৰ দৰদী ৰমিজুল হক মজুমদাৰ ইতিমধ্যে যমুনা মহদংগা কৃষি পাম নিগমত আহি উপস্থিত হৈছে। আৰু এয়া চাওক 16জন মানুহক তেখেতে এই মুহূৰ্তত সকলোকে কম্বল বিতৰণ কৰি আছে ঠাণ্ডাৰ বতৰত। আৰু তেখেতৰ আমি সকলোৱে একচুৱেলি শুভেচ্ছা জ্ঞাপন কৰিব লাগিব, তেখেতৰ শুভেচ্ছা জ্ঞাপন কৰিব লাগিব। দেখিবলৈ পোৱা গৈছে এনেকুৱা যমুনা মহদংগা কৃষি পাম নিগমত ৰাতিপুৱাতে তেখেত আহি উপস্থিত হৈছে আৰু দুখীয়া দৰদী হৈ তেখেতে দৰিদ্ৰসকলৰ মাজত এনেকুৱা দেখিবলৈ পোৱা গৈছে কম্বল বিতৰণ কৰি আছে। মৌলানাগৰাকীৰ পৰা আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। কি কয় মৌলানাগৰাকী? আজি দেখিবলৈ পোৱা গৈছে আপুনি যমুনা মহদংগা কৃষি পাম নিগমত আহি এনেকুৱা দুখীয়াসকলক কম্বল বিতৰণ কৰি আছে, কি ক'ব? আল্লাহৰ হুকুম মানৱ মানুহৰ সেৱা আল্লাহৰ বন্দাৰ সেৱা। মানুহ হ'ব পাৰে, যি ধৰ্মৰ হ'ব পাৰে, হিন্দু হ'ব পাৰে, মুছলমান হ'ব পাৰে, একেই আল্লাহৰ। কাক বোলো আল্লাহ, কাক বোলো ৰাম, একেই ছায়া, একেই বাতি, একেই তোমাৰ নাম। মানুহৰ সেৱা আল্লাহ পচন্দিতা কৰে। দুনিয়া আখেৰাতত মানুহক ভাল কৰক। মই যিমান দিন বাচি থাকোঁ মানুহৰ সেৱা কৰি আগবঢ়াই যাম। মই এই মানুহৰ সেৱা কৰা আমাৰ মানৱ সেৱা, ইছলামৰ দৃষ্টি মানুহৰ সেৱা আগবঢ়াই যাব বুলি আশা ৰাখিছোঁ। হয়, দেখিবলৈ পোৱা গৈছে যমুনা গাঁৱত এই মুহূৰ্তত সংৰক্ষিত যি বনাঞ্চল আছে এই সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু সেইপিনে মানুহৰ হাই হুতাশ দেখিবলৈ পোৱা গৈছে। কান্দোনত কোনোবা ভাঙি পৰিছে আৰু ইপিনে যমুনা মহদংগা কৃষি পামৰ কিছু লোকক মুখত হাঁহি বিৰিঙাইছে মৌলানা ৰমিজুল হক মজুমদাৰে। কিয়নো এই ঠাণ্ডাৰ বতৰত এই কম্বল যে তেখেতসকলে পাইছে বা তেখেতসকলে লাভ কৰিছে, তেখেতসকল বহুত সুখী হৈছে।